Travel is not just a word. Yes, of course, for me. But it's my choice. And my own happiness. So as you know, we are in Sikkim with my friend. Actually, best friend. For the last 48 hours. আৰু আমি ছিকিমৰ যি সৌন্দৰ্যতা আৰু মাদকতা একেবাৰে ওচৰৰ পৰা অনুভৱ কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক লগত লৈ আচলতে কি জানে 0 পইণ্ট অহাৰ আগতে মই বহুত ভয় খাই আছিলোঁ যে 15,000 ফিট ওপৰত যাব লাগিব পাৰিমনে মই আৰু তাত সাৰ্ভাইভ কৰিব পাৰিমনে মই কিন্তু সেই গোটেই চিন্তা আৰু বেয়া মনোভাৱখিনি মই এটা টোপোলা বান্ধি হোটেল ৰুমত থৈ আহিলোঁ কয় ন যে travel is not a matter of money but it's a matter of courage only আৰু যদি আপোনালোকৰ মনত সাহস আছে উদ্যম আছে তেনেহ'লে এই সুন্দৰ ঠাইডোখৰ আপোনালোকে ভিজিট কৰিব পাৰিব আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰিব আচলতে দিনটোৰ আৰম্ভণি মোৰ আচলতে এনেদৰে হোৱা নাই দেই মোৰ দিনটোৰ আৰম্ভণি মোৰ সেই হোটেল ৰুমৰ সৰু কোঠাটোৰ পৰা হৈছিলে মানে সৰু কোঠাটোৰ বিছনাখনৰ পৰা তো গতিকে বলক ভিডিঅ'টো আৰম্ভণি তাৰ পৰাই কৰোঁ আৰু সেইদিনাখন আছিলে 25 ফেব্ৰুৱাৰী আৰু ৰাতিপুৱা 6টা বজাত আমি শুই উঠিলোঁ So good morning everyone আৰু আজি হ'ল আমাৰ ছিকিমৰ ডে 2 তো গতিকে আজি আমি গৈ আছোঁ প্ৰথমতে 0 পইণ্টৰ যেতিয়া আমি গুৰুডুংবা লেক তাৰপিছত আমি আজি নাইট ষ্টে কৰিম লাচেন লাচুঙত তো গতিকে আপোনালোক আজি বৰফ দেখাব পাৰোঁ আৰু চাওঁ তো গাইজ এতিয়া বহি ল'লোঁ ধুনীয়াকৈ এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব আৰু বাকী এইবিলাক গোটেই মোৰ ফ্ৰেণ্ড full masti okay bye bye আৰু গাইজ 0 পইণ্ট আহিলে আপোনালোকে এটা চেকিং পষ্ট এটা আছে য'ত আপোনালোকে পাৰ্মিট ল'ব লাগিব আৰু পাৰ্মিট লৈ পেলাইহে আপোনালোকে যাব পাৰিব 0 পইণ্ট তো গৈ আছোঁ এতিয়া क्या भैया क्या करेंगे 0 पॉइंट में जाके मस्ती तूफानी हाँ चलो ठीक पहले तो जाके पिएंगे हसीनाओं की खूबसूरती इस ब्यूटी के सामने कुछ नहीं है क्यों क्योंकि वो हसीनाओं की खूबसूरती एक दिन ढल जाएगी पर ये ब्यूटी फॉरएवर है चाचा नहीं हुआ अभी दोनों नहीं पिया So finally we are in 0 point আৰু এটা কথা ক'ব লাগিব guys travel is not a matter of money seriously it's a matter of courage only তো গতিকে আপোনালোকৰ যদি কাৰেজ নাই তেনেহ'লে এই টুকুৰা জেগাত আপোনালোকে কেতিয়াও আহিব নোৱাৰে 13,000 ফিট আপোনালোকে যদি ওপৰত হয় সি লেভেলৰ পৰা সঁচাই কৈছোঁ তো গতিকে তাত আপোনাৰ পইচা কেতিয়াও মেটাৰ নকৰে তাত আপোনাৰ অকল কাৰেজ মেটাৰ কৰিব তো গতিকে দেখুৱাই আছোঁ গাইজ পৰিৱেশ কেনেকুৱা হয় আৰু সঁচা কৈছোঁ মানে একদম অৱস্থা একদম বেয়া মানে অক্সিজেন লেভেলটো এনেও কমেই আৰু সকলোৱে জানেই তো গতিকে ইয়াত কেতিয়া মানে টেম্পাৰেচাৰ কেতিয়া প্লাছত নাযায় সদায় মাইনাছত থাকে আৰু এতিয়া বৰ্তমান কাৰেণ্ট টেম্পাৰেচাৰ যদি আপোনালোকে সুধে তেনেহ'লে বৰ্তমান টেম্পাৰেচাৰ হ'ল -5 ডিগ্ৰী চেলচিয়াছ তো গতিকে বহুত বেছি ঠাণ্ডা লাগি আছে সঁচা কৈছোঁ একদম মানে উশাহ লোৱাত বহুত বেছি কষ্ট হৈ আছে তথাপি মই আপোনালোকক জনাই থৈ দিওঁ যদি আপোনালোকে 0 পইণ্ট আহে তো কেইটামান বস্তু আপোনালোকে একদম ন'টিছ কৰিব যাতে ইয়াতে আহোঁতে আপোনালোকে এটা ভাল জেকেট লৈ আহে যিটো জেকেট আপোনাৰ মানে 0 ডিগ্ৰী চেলচিয়াছৰ
তলতো পিন্ধিব পাৰে তো গতিকে জেকেট মাষ্ট বি লাগিব এটা ভাল জেকেট লগতে হেণ্ড গ্লভছ লাগিব বাট আনফৰ্চুনেটলি মই হেণ্ড গ্লভছ লোৱা নহ'ল কাৰণ পুৰা হাতবিলাক একদম ঠাণ্ডা হৈ যায় আৰু থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট থিং আৰু সেইটো হ'ল গাইজ এইটো জোতা তো বুট জোতা আনিবই গাইজ নহ'লে আপোনাৰ ঠাণ্ডাটো একদম ভিতৰত সোমাই যাব ভৰিৰ পৰা তো গতিকে জোতা আনিব একেবাৰে নাপাহৰিব হেণ্ড গ্লভছ আৰু লগতে জেকেট এটা ভাল জেকেট এটা লৈ আহিবই তেতিয়াহে আপোনালোকে 0 পইণ্ট আহিব তো গতিকে বলক গৈ আছোঁ এতিয়া বলক গাইজ এতিয়া অকণমান ট্ৰেকিং কৰি পেলাই ওপৰত উঠোঁ বলক গাইজ চৰি ওপৰত যোৱাটো একদম পচিবল নহ'ব কাৰণ একদম বহুত শ্লিপাৰী হয় তো গতিকে ইয়াৰ পৰা গৈ পেলাই এটা বেলেগ জেগাত দেখুৱাইছোঁ আপোনালোকক বলক ইয়াতে বহি পেলাই মই আচলতে এটা কথাই ভাবি আছোঁ আচলতে ইণ্ডিয়ান আৰ্মিয়ে হওক বা যিকোনো মানে চ'লজাৰে নহওক তেওঁলোকৰ ছেক্ৰিফাইচ কাৰণে আচলতে আমি এই মানে এনেকুৱা ধৰণৰ ঠাই দেখি আছোঁ আমি সুৰক্ষিত আছোঁ সঁচাই আচলতে মই তেওঁলোকক ভাষাৰে হয়তো মানে ধন্যবাদ দিব নোৱাৰিম শব্দৰে তেওঁলোকক ধন্যবাদ দিব নোৱাৰিম কিন্তু তেওঁলোকৰ ডিউটি সঁচাই কৈছোঁ মানে মানিব লাগিব গ্ৰেণ্ড চেলিউট টু অল দ্য চ'লজাৰ্ছ গ্ৰেণ্ড চেলিউট মই থিয় দি পেলাই আপোনালোকক চেলিউট কৰোঁ গ্ৰেণ্ড চেলিউট মানিব লাগিব আপোনালোকৰ কষ্ট যিডোখৰ ঠাইত আচলতে আমি 5 মিনিট বহি থাকিব নোৱাৰোঁ ভালদৰে দুখোজ আগত যাব নোৱাৰোঁ আচলতে আপোনালোকে ভাবি যাওক কেনেদৰে কিমান কষ্ট তেওঁলোকে ডিউটি কৰি আছে সঁচাই তো অভিয়াছলি তেওঁলোকক আমি সদায় সন্মান কৰিব লাগে তেওঁলোকক সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি ৰাখিব লাগে আৰু তেওঁলোকৰ কাৰণে এটা গ্ৰেণ্ড চেলিউট চেলিউট টু ইণ্ডিয়ান আৰ্মি এণ্ড চেলিউট টু অল দ্য চ'লজাৰ্ছ এতিয়া যাব ওলাইছোঁ 0 পইণ্টৰ পৰা তো গতিকে যিমানখিনি এক্সপ্ল'ৰ কৰিলোঁ দেখুৱালোঁ আপোনালোকক এইখিনি আছিলে তো গতিকে বাই 0 পইণ্ট আৰু নেক্সট টাইম নিশ্চয় আহিম নেক্সট টাইম মানে জীৱনত আৰু এবাৰ আহিম সঁচা কৈছোঁ বহুত বেছি ধুনীয়া জেগা তো গতিকে আপোনালোকে যদি সুযোগ সুবিধা পায় তেনেহ'লে এই জেগাটোক লাইফত কেতিয়াও মিছ নকৰিব তো বলক নৰ্থ ছিকিম টুৰ কৰে তেনেহ'লে আপোনাৰ য়াংথাং ভেলীলৈকে তেওঁলোকে গাড়ীবিলাক আহে ঠিক আছে য়াংথাং ভেলীৰ পৰা আপোনাৰ 0 পইণ্ট নাযায় মানে য়াংথাং ভেলীৰ পৰা 0 পইণ্ট মোটামুটি 12-13 কিলোমিটাৰমান হয় তো 0 পইণ্টলৈকে যাবৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব লাগিব তেওঁলোকক মানে ড্ৰাইভাৰক পে' কৰিব লাগিব 200 বা 300 পে'মেণ্ট কৰিব লাগিব তেওঁলোকক তাৰপিছত তেতিয়াহে আপোনালোক লৈ যাব 0 পইণ্টলৈকে তো গতিকে এতিয়া যেতিয়া আপোনালোকে 0 পইণ্টৰ পৰা বেক হ'লে য়াংথাং ভেলী তেওঁলোকে অকণমান টাইম ৰখায় তো আপোনালোকে য়াংথাং ভেলীটো আপোনালোকে ধুনীয়াকৈ অকণমান পৰিৱেশটো চাব পাৰে বাট ইয়াতে কিন্তু স্ন'ফলটো নাপাব বা আইচ নাই ইয়াতে চাব লগা বস্তু এটা আছে সেইটো হ'ল আপোনাৰ ইয়াতে বহুত ফ্লাৱাৰ্ছ দেখিব আপোনাৰ ঠিক কিন্তু এতিয়া বৰ্তমান ছিজন নাই ফেব্ৰুৱাৰী মাৰ্চত আপোনাৰ ছিজন নাথাকে এপ্ৰিল মে' মানত আপোনাৰ ফ্লাৱাৰ্ছৰ ছিজন আহি যায় তো গতিকে সেই টাইমত যদি আহে তেনেহ'লে আপোনালোকে ইয়াতে বহুতখিনি ফ্লাৱাৰ্ছ দেখিব ঠিক আছে তো ইয়াতে যদি আপোনালোকে কিবা কিবি খাব বিচাৰে খাব পাৰে চাহ তাহ খাব পাৰে মেগী চেগি খাব পাৰে অকণমান মানে লোকেল মাৰ্কেট টাইপো আছে অকণমান য়াংথাং ভেলীত তো গতিকে য়াংথাং ভেলীত আপোনালোকে এবাৰ নামি পেলাই চাহিব পাৰে মই নগ'লোঁ বেগ ৰখীয়া মই এতিয়া বৰ্তমান বেগ ৰখীয়া আৰু কিছুমান পিছত আমি আহি পালোঁ আমাৰ হোটেল ৰুম আৰু তাৰপিছত যিহেতু আমাৰ টাইম হৈ গৈছিলে 2টা তো গতিকে লাঞ্চৰ টাইম হৈছিলে তো গতিকে আমি লাঞ্চ কৰিলোঁ ধুনীয়াকৈ গোটেইবিলাক মিলি পেলাই সেমি নন ভেজ অকল ডিম নৰ্থ ছিকিমত চিকেনটো আছে নে নাই মই গম নাপাওঁ চিকেনটো মানে বেন কৰিছে ন 15 ডেজৰ কাৰণে 15 ডেজ কিবা এটা হেৰি থাকে তাৰ কাৰণে মিট বেন থাকে গতিকে যদি আপোনালোকে নৰ্থ ছিকিম আহে তেনেহ'লে চিকেন এক্সপেক্ট নকৰিব কাৰণ চিকেনটো একদম কমপ্লিটলি 15 ডেজৰ কাৰণে বন্ধ আছে 26ৰ পৰা তো 26 পৰা আকৌ কণ্টিনিউ হ'ব কিন্তু বৰ্তমান নন ভেজ বুলি ক'লে অকল এগ কাৰী খাবলৈ এইপিনে খাই আছে
আচলতে গাইজ ছিকিমৰ মানুহবিলাকে আচলতে কুকুৰ বহুত বেছি ভাল পায় সেইটো কাৰণে প্ৰত্যেকটো ঘৰতে মানে এটা হ'লে এটা কুকুৰ থাকিব আৰু ষ্ট্ৰিট ডগ যিমান আছে গোটেইবিলাকে বহুত বেছি মৰম কৰে ছিকিমত সঁচাই তো গাইজ হৈ গ'ল আমাৰ লাঞ্চ চাঞ্চ কৰা এতিয়া ধুনীয়াকৈ গাড়ী চাড়ী পূৰা লাগেজবিলাক ভৰাই পেলাই ৰেডি আৰু আমি আছিলোঁ যোৱাকালি আচলতে লাচুঙত আছিলোঁ আৰু লাচেন অলপ কনফিউজিং হয় দেই নামটো তো আমি আছিলোঁ যোৱাকালি লাচুঙত তো এতিয়া আমি গৈ আছোঁ লাচেন যিখন হোটেলত আছিলোঁ সেই হোটেলখন আপোনালোকে স্ন' বুটছ আৰু জেকেট আপোনালোকে ৰেণ্টত পাই যাব স্ন' বুটছবিলাক আপোনাৰ 50 ৰুপিজকৈ লয় আৰু জেকেটবোৰ 100 ৰুপিজকৈ যদি আপোনালোকৰ বাৰ্গেনিং স্কিল আছে তাতো ক'ব পাৰিব বাট আমাক 50 আৰু 100কৈ লৈছিলে তেনেকুৱা তো গতিকে এতিয়া গৈ আছোঁ পূৰা লাচুং আমি ক'ত গৈছোঁ লাচেন গৈ আছো লাচেন না লাচুং লাচেন মানে আমি য'ত আছোঁ এইটো কি ঠাই এইটো লাচুং আমি গৈছোঁ লাচেন আৰু গাইজ আমি মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টামান ট্ৰেভেল কৰাৰ পিছত আমি এটা ঠাই আহি পালোঁ ৱাংচিডাং বুলি কৈছে ইয়াৰ এজন লোকেল মানুহ সুধিলোঁ ৱাংচিডাং আহি পাইছোঁ আৰু ইয়াৰ পৰা মোটামুটি লাচেন গৈ পাবৰ কাৰণে আৰু 1 ঘণ্টা লাগিব ইয়াৰ পৰা তো গতিকে আকৌ আমি ট্ৰেভেল ষ্টাৰ্ট কৰিম আমাৰ গাড়ীৰ পৰা ইয়াতে গাঁৱলীয়া ফিল এটা হৈছে আৰু ইয়াতে ধুনীয়াকৈ গোটেইবিলাক মানুহে আচলতে অৰ্গেনিক খেতি কৰিছে আচলতে ইমান ধুনীয়াকৈ খেতি কৰিছে আগতো আছে বহুত ধুনীয়াকৈ খেতি বাতি কৰিছে ধুনীয়াকৈ একদম পূৰা অৰ্গেনিক আৰু গাইজ বৰ্তমান মই খাইছোঁ শুকান বুট যিহেতু এনাৰ্জি বহুতখিনি লছ হৈ গ'ল তো গতিকে এনাৰ্জি ষ্টিমুলেট কৰিব লাগিব আকৌ এনাৰ্জি আকৌ আনিব লাগিব যাতে আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ'জ আনি থাকিব সেইটো কাৰণে অকণমান শুকান বুট খাই আছোঁ খাই পেলাই দেখুৱাই আছোঁ গাইজ ফাইনেলি আহি পালোঁ গাইজ আমাৰ হোটেল আৰু হোটেলৰ ৰুমৰ ভিতৰত গৈ পেলাই আপোনালোকে এটা ইণ্টাৰেষ্টিং কথা জনাইছোঁ ঠিক আছে তো গতিকে ভিডিঅ'টো একদম স্কিপ নকৰিব একদম ভিতৰত গৈ পেলাই জনাই আছোঁ আগতে আছে নেকি আহি পেলাই আগতে আমি য'ত তই থাকা তাৰ আগত আমি আগত থাকো তই ক'ত আছিলি পিছে মই আছিলোঁ পিছে হাগিব গৈছিলি নেকি হাগি আহিলি নেকি বে তো গাইজ এইটোৱে হ'ল আজি আমাৰ ৰুমটো আৰু যোৱাকালি যিটো ৰুম আছিলে সেইটো ৰুমতকৈ বহুতখিনি বেষ্ট হয় আৰু বহুতখিনি বেটাৰ ৰুম হয় তো গতিকে ইয়াতে 2খন বেড আছে আগতে আগৰখনত মানে ছিংগল বেড আছিলে 3জনে আমি বহুত আৰু এটা কথা কওঁ ভিগুৱে ক্লিপটো নাকাটিলে ভাল আছিল যোৱাকালি ৰাতি ভিগুৱে বহুত হতৰাইছে আজি তাক ছিংগল বেড এইপিনে দিয়া হৈছে আৰু এইপিনে আমি এইপিনে থাকিম এইটো আমাৰ ছিংগল বেড এতিয়া আজি মই থাকিম বিন্দাছ একদম পূৰা আৰু এইপিনে থাকিব গুঞ্জন আৰু মিজানুৰ আৰামছে তো গতিকে ইণ্টাৰেষ্টিং কথাটো মই জনাম বুলি কৈছিলোঁ আপোনাৰ ওপৰত ইণ্টাৰেষ্টিং কথাটো হ'ল এইটোৱে যে আমি কালি গৈ আছোঁ গুৰডুংমা লেক আপোনাৰ ৱৰ্ল্ডৰ আৰু ইণ্ডিয়াৰ ভিতৰত মানে এটা হায়েষ্ট পইণ্টত থকা এটা লেক হয় আৰু বহুত নাম থকা লেক তো গতিকে সেইটো মোটামুটি প্ৰায় ক'ব গ'লে চি লেভেলৰ পৰা 18,000 ফিটমান ওপৰত হয় মানে যিটো আমি 0 পইণ্টত গৈছিলোঁ আজি সেই 0 পইণ্টটো মোটামুটি 14-15,000 মান ফিট ওপৰত হয় তাতকৈ আৰু ডাবল যাব লাগিব তাতকৈ যাব লাগিব বেছিকৈ তো সেই লেকটো কালি ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম সঁচা কৈছোঁ বহুত চেলেঞ্জিং হ'ব কালি ভিডিঅ'টো তো গতিকে যদি আপোনালোকে কালি ভিডিঅ'টো মিছ কৰিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনাৰ অহাৰ লগে লগে ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমতে পাই যায় আৰু সোনকালে আপোনালোকে নটিফাই হৈ যায় এইটো কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে গাইজ ডে'টো ভিডিঅ'টো ইমানতে শেষ কৰোঁ কেনেকুৱা পালে আপুনি ভিডিঅ'টো জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ফ'ল' কৰিব বিচাৰে ইনষ্টাগ্ৰামত ফেচবুকত ফ'ল' কৰিব পাৰে নহ'লে গাইজ কিছুদিন ৰখিব লাগিব লগ পাম কালিৰ অন্য এটা ফ্ৰেছ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে ষ্টে হেপী ষ্টে ফিট গাইজ বাই বাই